মানুহে কোনো এটা বিষয়ত অতিৰিক্ত চিন্তা কৰিব নালাগে। আমাৰ মগজুত বহু ধৰণৰ চিন্তা আহি থাকে। কিছুমান ভাল চিন্তা, কিছুমান বেয়া চিন্তা। মই কি কৈ আছোঁ অলপ পিছতে বুজি পাব। কিছুমান চিন্তা আছে যেনে পৰিয়ালৰ চিন্তা, পৰিয়াল চলোৱাৰ চিন্তা, ভৱিষ্যতে কি কৰিম নকৰিম। মই মাথোন উদাহৰণ দিলোঁ। এই চিন্তাবিলাক ক'ব গ'লে মানুহৰ কমন চিন্তা। এই চিন্তাবিলাকে মানুহৰ মানসিক বেমাৰত বেছি আক্ৰান্ত নকৰে। মানুহক মানসিক বেমাৰলৈ ঠেলি দিয়ে মানুহৰ জীৱনৰ অপ্ৰয়োজনীয় চিন্তাবিলাকে। অপ্ৰয়োজনীয় চিন্তা যেনে সন্দেহ। এই সন্দেহ বিষয়টো বহুত বেয়া। মানুহে অতীতত কৰি থৈ অহা কামৰ ক্ষেত্ৰত সন্দেহ আহে, কোনো মানুহৰ ওপৰত সন্দেহ আহে, কোনো বেমাৰক লৈ সন্দেহ আহে আৰু বহু ধৰণৰ সন্দেহ মানুহৰ মনত আহে। মানুহে এই সন্দেহবিলাক পাৰিলে সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। যদি সমাধান হ'ল তেন্তেতো হ'লেই, আৰু সমাধান নহ'লে এনেই চিন্তা কৰি থাকিব নালাগে। মনলৈ সন্দেহ আহিলে চিন্তা কৰিব লাগে এই সন্দেহটো নিজৰ আয়ত্তৰ ভিতৰত আছে নে নাই। কিয়নো নিজৰ কি বিষয়ত সন্দেহ সেইটো নিজেই ভালদৰে গম পায়। যদি নিজৰ আয়ত্তৰ ভিতৰত নাথাকে তেন্তে এনেই চিন্তা কৰি হতাশ হ'ব নালাগে। আৰু যদি নিজৰ সমাধানৰ আয়ত্তৰ বাহিৰৰ সন্দেহ কৰি কৰি গৈ থাকে তেন্তে এটা সময়ত এই সন্দেহে মানসিক অশান্তি দি থাকিব আৰু বাৰে বাৰে মগজুত এই কথাটো দি থাকিব। আৰু মানসিক অশান্তিৰ পৰিমাণো লাহে লাহে বৃদ্ধি পাই থাকিব। এনেকুৱা পৰ্যায়ত যোৱাৰ পিছত তাৰ পৰা ওলাই অহাটো বহুত কঠিন হৈ পৰে। তথাপিও চিন্তা কৰি গৈ থাকিলে এটা সময়ত ভয়ানক পৰ্যায়লৈ গুচি যায়। যেনেকৈ পানীৰ গিলাচ এটা এক হাতত লৈ দাঙি ৰাখিলে প্ৰথমে একো কষ্ট বা অসুবিধা নহয়, কিন্তু ২-৩ মিনিট সময় যোৱাৰ পাছত কেনেকুৱা অনুভৱ হয়। ঠিক তেনেদৰে এনেকুৱা সন্দেহ বা যিকোনো চিন্তা সময় যিমান গৈ থাকে মানসিক অশান্তিৰ পৰিমাণো সিমান বাঢ়ি থাকে। নিজৰ সমাধানৰ আয়ত্তৰ বাহিৰৰ চিন্তা কৰি গৈ থাকিলে এটা সময়ত তাৰ পৰা ওলাই অহাটো বহুত কঠিন হৈ পৰে, যাৰ ফলত আমাৰ নিজৰে বহুত ক্ষতি হয়। সেয়ে আমি অপ্ৰয়োজনীয় চিন্তাবিলাক কৰি থাকিব নালাগে।